ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত ক্লাছ 10 সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট 20টা এমচিকিউ বিষয়ে আলোচনা কৰিম। ব'লা তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 1 নম্বৰ প্ৰশ্ন আছে ধাতু আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটি কি উৎপন্ন হয়? আৰু আমাৰ আটাইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন 1 ধাতৱ অক্সাইড, অৰ্থাৎ ধাতু আৰু অক্সিজেনে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে এচিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? মই অপচন দেখিছা তোমালোকে হাইড্ৰোজেন গেছ, লৱণ আৰু পানী, হাইড্ৰোজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড। আৰু আটাইকেইটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব যে লৱণ আৰু পানী। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে? পিছৰ প্ৰশ্ন দিয়া আছে জুলীয়া ধাতুবিধৰ নাম কি? আমাৰ অপচন দিয়া আছে পাৰা, ছডিয়াম, কাৰ্বন আৰু আৰ্গন। আৰু অপচনৰ ভিতৰত শুদ্ধটো হৈছে পাৰা, অৰ্থাৎ মাৰ্কিউৰি হৈছে আমাৰ এবিধ জুলীয়া ধাতু। ঠিক আছে, তেন্তে ইয়াৰ পিছৰ প্ৰশ্নটোত আছে যে যদি এটা দ্ৰৱৰ pHৰ মান 9 হয় তেন্তে ই কি ধৰ্মৰ দ্ৰৱ? আৰু আমাৰ আটাইকেইটা অপচনৰ ভিতৰত যদি আমি চাওঁ আমাৰ শুদ্ধটো হ'ব অপচন এ ক্ষাৰক, অৰ্থাৎ যদি pH মান 9 হয় তেন্তে ই এবিধ ক্ষাৰকীয় ধৰ্মৰ দ্ৰৱ হয়। ইয়াৰ পিছত দিয়া আছে এখন দাপোনৰ নাম কোৱা যিখন দন্ত চিকিৎসকে ব্যৱহাৰ কৰে। আৰু অপচন দেখিছা তোমালোকে উত্তল, সমতল, অৱতল আৰু দ্বি অৱতল। আৰু আমি জানো যে দন্ত চিকিৎসকসকলে দাঁতটো ডাঙৰকৈ দেখিবৰ বাবে অৱতল দাপোন ব্যৱহাৰ কৰে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অৱতল দাপোন। ঠিক আছে, ইয়াৰ পিছত দিয়া আছে এখন দাপোনৰ বা দাপোন এখনৰ ভাঁজ কেন্দ্ৰত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হয়? অপচনত তোমালোকে দেখিছা ফকাছত, অসীমত, ভাঁজ কেন্দ্ৰত, দাপোনৰ পিছফালে। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 ভাঁজ কেন্দ্ৰ, অৰ্থাৎ আমাৰ ভাঁজ কেন্দ্ৰৰ লক্ষ্যবস্তুটো প্ৰতিবিম্ব গঠন হ'ব। ইয়াৰ পিছত দিয়া আছে ৰোধৰ SI একক কি? আমাৰ অপচনত দিয়া আছে এম্পিয়াৰ, ওম, ভল্ট আৰু এমিটাৰ। আৰু আমি জানো যে কি ৰোধৰ SI একক হৈছে ওম। বুজি পাইছা নিশ্চয়? তেন্তে আমি ইয়াৰ পিছত আমাৰ 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? আমাৰ 8 নম্বৰ প্ৰশ্ন দিয়া আছে যে তলৰ কোনটো অংগ ৰেচন কাৰ্যৰ লগত জড়িত? আমাৰ অপচন দিয়া আছে বৃক্ক, হাওঁফাওঁ, পাকস্থলী আৰু ক্ষুদ্ৰান্ত। আৰু আমাৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বৃক্ক, অৰ্থাৎ বৃক্ক আমাৰ ৰেচন কাৰ্যৰ লগত জড়িত এবিধ অংগ। তেন্তে আমাৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। পিছৰ প্ৰশ্নটো দিয়া আছে যে তলৰ কোনটো এলকেন যৌগ নহয়? আমাৰ তলৰ কোনটো এলকেন যৌগ নহয় সুধিছে। অপচন আছে প্ৰপিন, প্ৰপেন, ইথেন আৰু হেক্সেন। আৰু আমাৰ শুদ্ধ উত্তৰ হ'ব প্ৰপিন, কিয়নো প্ৰপিনত আমি জানো যে ডাবল বান্ধনি আছে কাৰণে ই এবিধ এলকেন যৌগ হ'ব নোৱাৰে, ই এবিধ হৈছে এলকিন যৌগ। ইয়াৰ পিছৰ প্ৰশ্ন আছে ক্লৰিনৰ যোজ্যতা কিমান? আমাৰ অপচন দিয়া আছে 17, 2, 1 আৰু 3। আমি যদি ক্লৰিনৰ যোজ্যতা নিৰ্ণয় কৰিবলৈ যাওঁ তেন্তে আমি ক্লৰিনৰ যোজ্যতা পাম 1, গতিকে আমাৰ অপচন 3 শুদ্ধ উত্তৰ। তেন্তে আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। পিছৰ প্ৰশ্ন দিয়া আছে তলৰ কোনটো কাৰ্বনৰ বহুৰূপ? আমি জানো যে কাৰ্বনৰ কেইবাটাও বহুৰূপ থাকে, তাৰে আমাৰ অপচনত দিয়া আছে সোণ, কাঠ, প্লাষ্টিক আৰু গ্ৰেফাইট। আৰু আমাৰ শুদ্ধ উত্তৰ হ'ব গ্ৰেফাইট, অৰ্থাৎ আমি যে ব্যৱহাৰ কৰোঁ পেঞ্চিল হৈছে এবিধ গ্ৰেফাইট আৰু ই হৈছে এবিধ কাৰ্বন যৌগ। তেন্তে আমাৰ পিছৰ প্ৰশ্ন দিয়া আছে তলৰ কোনটো অসম্পৃক্ত কাৰ্বন যৌগ? আমাৰ অসম্পৃক্ত কাৰ্বন যৌগ সুধিছে। অপচন আছে মিথেন, ইথাইন, পেণ্টেন আৰু বিউটেন। আৰু আমাৰ শুদ্ধ অপচনটো হৈছে ইথাইন, কাৰণ আমি জানো যে ইথাইনত আমাৰ ট্ৰিপুল বান্ধনি থাকে আৰু ট্ৰিপুল বান্ধনি থকাৰ কাৰণে ই এবিধ অসম্পৃক্ত হাইড্ৰকাৰ্বন যৌগ। তেন্তে আমাৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। ইয়াৰ পিছত দিয়া আছে তলৰ কোনটো মেণ্ডেলৰ প্ৰভাৱী চৰিত্ৰ? আমি দেখিছোঁ কেপিটেল টি, স্মল টি, স্মল টি, স্মল টি, কেপিটেল টি আৰু কেপিটেল টি, স্মল টি। আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন 4 কেপিটেল টি, স্মল টি। আৰু পিছৰ প্ৰশ্নটো কি আছে মেণ্ডেলৰ মটৰ মাহৰ প্ৰথম জন্ম অনুপাত কোনটো? অপচনত দিয়া আছে 3:3:3:1, 3:2, 1:3 আৰু 3:1। আৰু আমি জানো যে মেণ্ডেলৰ প্ৰথম জন্মৰ অনুপাতটো হৈছে 3:1। বুজি পাইছে? তেন্তে আমি ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। আমাৰ পিছৰ প্ৰশ্নত কি দিয়া আছে যে এজন ব্যক্তিয়ে ওচৰৰ বস্তু দেখা নাপায়, তেওঁ কি ৰোগত ভুগি আছে? অৰ্থাৎ এজন ব্যক্তিয়ে ওচৰৰ বস্তু দেখা নাপায় কিন্তু দূৰৰ বস্তু দেখে, তেন্তে তেওঁ কি ৰোগত ভুগি আছে? তেওঁ ভুগি থকা ৰোগটো হৈছে মায়'পিয়া। ঠিক আছে, তেন্তে আমাৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। আমাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে যে গেছীয় পদাৰ্থৰ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যাব বিচৰা প্ৰক্ৰিয়াক কি বোলে? আমাৰ অপচন দিয়া আছে আশ্ৰিতি, সংগম, ব্যাপন আৰু অধিগমন। আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে ব্যাপন, অৰ্থাৎ গেছীয় পদাৰ্থবোৰ যেতিয়া বেছি থকা জেগাৰ পৰা কম থকা জেগালৈ যাব বিচাৰে সেই প্ৰক্ৰিয়াক কোৱা হয় ব্যাপন।
বুজি পাইছা তেন্তে আমি ইয়াৰ 17 নম্বৰ প্ৰশ্নটো আগবাঢ়ো আমাৰ 17 নম্বৰত দিয়া আছে তলৰ কোনবিধ ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় তোমালোকে অপশ্যন দেখিছা মেগনেছিয়াম আছে আমাৰ গোল্ড আছে সিলভাৰ আছে সোডিয়াম আছে আৰু আমাৰ আটাইকেইটাৰ ভিতৰত আমাৰ কোনটো ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় সোডিয়াম কিয়নো ই এবিধ সক্ৰিয় ধাতু ই পানীৰ সংস্পৰ্শত আহিলে জ্বলি যায় সেয়ে ইয়াক সোডিয়াম ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয় আমাৰ 18 প্ৰশ্নটো হৈছে মানুহৰ লালটিত থকা উৎসেচকবিধৰ নাম কি আমাৰ অপশ্যন দিয়া আছে এমাইলেজ চিলিয়া অক্সিন বা অক্সিন আৰু শৰ্কৰা আৰু আমি জানো যে আমাৰ লালটিত থকা যিবিধ উৎসেচক সেইবিধক কোৱা হয় এমাইলেজ অৰ্থাৎ কেতিয়াবা ইহঁতক লালটি এমাইলেজ বুলিও কোৱা হয় আমাৰ 19 নম্বৰ প্ৰশ্ন আছে ইনচুলিন নিৰ্গমন কৰা গ্ৰন্থিটোৰ নাম কি অপশ্যন দিয়া আছে থাইৰয়ড গ্ৰন্থি অগ্নাশয় গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি আৰু লিভাৰ আমি জানো যে কি আমাৰ ইনচুলিন কোনটো গ্লেণ্ডে সিক্ৰেট কৰে আমি জানো যে আমি ইংলিছত যদি কওঁ পেনক্ৰিয়াছ নামৰ যিটো আমাৰ গ্ৰন্থি আছে অৰ্থাৎ অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন নামৰ হৰম'নবিধ নিৰ্গমন কৰে আমাৰ 20 নম্বৰ প্ৰশ্ন আছে মানৱ দেহৰ সঞ্চিত খাদ্য কি বুলি কোৱা হয় মানুহে যেতিয়া খাদ্য খোৱাৰ পিছত আমাৰ লিভাৰত যেতিয়া খাদ্যটো জমা কৰি ৰাখে সেই খাদ্যক কি বুলি জনা যায় আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ হৈছে গ্লাইক'জেন অৰ্থাৎ মানৱ দেহৰ সঞ্চিত খাদ্যক গ্লাইক'জেন বুলি কোৱা হয়